পথাৰৰ মাজে মাজে দীঘলীয়া ৰাস্তা এটাই আহি আছোঁ। চাওক কিমান দীঘল, কিমান দূৰ যাব লাগিব। আহি আছোঁ অকলে অকলে, আৰু বেয়াও লাগিছে মনটো অকলে অহা দেখি। খোজকাঢ়ি আহি আছোঁ। প্ৰায় 1.5 কিলোমিটাৰ খোজকাঢ়িব লাগিব, যিহেতু মই আহি আছোঁ মোৰ মানুহজনৰ স্কুললৈ। আৰু মানুহজনৰ আজি জন্মদিন। তেওঁ জন্মদিন মানে 31/12/77, 31 ডিচেম্বৰ 77ত জন্ম হৈছিলে। 1977 চনত জন্ম হৈছিলে, আৰু আজি সম্পূৰ্ণ 47 বছৰ পূৰ হৈছে। আৰু এতিয়া মই আহি আছোঁ তেওঁৰ স্কুললৈ। স্কুলত অকণমান ল'ৰা ছোৱালীবিলাকৰ মাজত দুইজনে সময় কটাম বুলি তেওঁক মই স্কুলৰ টাইমত পঠাই দিলোঁ, আৰু মই পাছত আহিম বুলি ঘৰৰ সম্পূৰ্ণ কাম বন কৰি খোজকাঢ়ি আহি আছোঁ। বাহনিৰ তল নিজান এডোখৰ ঠাই। কিমান দীঘলীয়া ৰাস্তা চাওক, আৰু পুৰা হাবি গছ বন। এনেকুৱা সংকট ৰাস্তা, এই ৰাস্তাটোৱেদি প্ৰায় বাৰিষা 6 মাহ বোকা পানীয়ে, আৰু গছৰ যিখিনি পাত পৰে সেই পাতখিনি পুৰা গেলি পানীখিনি একেবাৰে বীজাণু কৰি পেলায়। আৰু এয়া যে দেখিছে এইখিনি চাওক, এইখিনি পাত এনেকৈ পৰি আছে। বাৰিষা হ'লে আৰু পৰিব। পুৰা ফেন নাই, পানীখিনি ক'লা হৈ থাকে। তাৰ মাজত খোজকাঢ়ি মোৰ মানুহজন 6 মাহ স্কুললৈ অহা যোৱা কৰিব লাগে। এনেকুৱা কিছুমান ভিতৰুৱা ৰাস্তা অৱশ্যে আজিকালি প্ৰায় জেগাতেই নাই। আমাৰ জেগাত কিয় জানো ইমান উন্নতিৰ পথ নেদেখে ৰাস্তা পদূলিবিলাকে, বিশেষকৈ ভিতৰুৱা অঞ্চলত। আমাৰ ফালে একেবাৰে ৰাস্তা পদূলিবিলাক একেবাৰে চৰকাৰৰ কৰ্ণগোচৰ হোৱা নাই। কিয় আৰু সেইটো কথা নাজানো, যিহেতু এইবিলাক কাৰ দায়িত্বত থাকে সেইটোও নাজানো। কিন্তু আপোনালোকক মই আজি অহাৰ কাৰণে অকণমান ৰাস্তাটো দেখুৱালোঁ। ইমান সংকটজনক ৰাস্তা। এই ৰাস্তাটোৱেদি 6 মাহ পানী হয় ইয়াত। কেতিয়াবা হয়তো পানী বেছি হ'লে মানুহজনে হাতত এখন তিয়নি লৈ আহে, যিখন কাপোৰ সলাই পাৰ হ'ব লাগে এই ৰাস্তাটোৱেদি।